হয় ইতিমধ্যে ক'ব লাগিব যেহেতুকে আজি মাঘৰ পঞ্চমটো দিন আৰু পঞ্চমটো দিনা কামৰূপৰ ভিন্ন প্ৰান্তত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ এই বাবুন্দি অঞ্চলত আৰু বাবুন্দি অঞ্চলৰ ৰাইজৰ যি মাঘৰ পঞ্চমটো দিনা যি সভাগন উৎসৱ উদযাপন কৰা হয় এই উদযাপন যি সমূহীয়া মৎস্য চিকাৰ বিল সৰোবৰত তেওঁলোকে জাকৈ জুলুকি লৈ এনেদৰে মৎস্য চিকাৰত নামি পৰে ৰাইজে আমি কিছু সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ এনিভাৰ 24 দৰ্শকসকলক এয়া সমূহীয়া যি মৎস্য চিকাৰ এই মৎস্য চিকাৰ এনেদৰে জাকৈ জুলুকি লৈ ৰাইজে এনেদৰে মৎস্য চিকাৰত বিধে বিধে মৎস্য চিকাৰৰ বাবে নামি পৰিছে বিল জলাশয়সমূহত ক'ব লাগিব এনিভাৰ 24 দৰ্শকসকলক পোনপটীয়াভাৱে আমি এই যি মৎস্য চিকাৰৰ এই যি সমূহীয়া মৎস্য চিকাৰ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছোঁ কামৰূপৰ এই বাবুন্দি অঞ্চলত যি সভাগন এই সভাগন উৎসৱৰ লগত সংগতি ৰাখি এই মাঘৰ পঞ্চমটো দিনাও এক উখল মাখল পৰিৱেশে বিৰাজ কৰে এই বাবুন্দি অঞ্চলত দেখুৱাইছোঁ আৰু সামগ্ৰী পৰিৱেশ এনেদৰে বিধে বিধে জাকৈ জুলুকি লৈ এনেদৰে বিধে বিধে মৎস্য চিকাৰৰ বাবে নামি পৰিছে বিল জলাশয়সমূহত কথা পাতিবলৈ যত্ন কৰিম বিভিন্ন আমাৰ বাবুন্দি অঞ্চলৰ ৰাইজ জ্যেষ্ঠ ৰাইজ আমাৰ লগত উপস্থিত আছে দাদা এই সভাগন উৎসৱৰ লগত সংগতি ৰাখি আপোনালোকে যি মাঘৰ পঞ্চমটো দিনা সভাগন উৎসৱ পাতে এই কি উদ্দেশ্য কি কাৰণ এইটো আমাৰ বছৰে বছৰে হৈয়ে থাকে আৰু প্ৰত্যেক বছৰতে 5 তাৰিখে আমাৰ ৰাইজে মাছ মাৰে আৰু মাছটো নি আমি দূৰৰ মানুহক ওচৰৰ মানুহক মাটি সিধা দিয়া যায় ইয়াতে এই মাছটো মানে পৰিমাণ হিচাপত মাছটো ভগাই দিয়া যায় কেতিয়াৰ পৰা এই উৎসৱ পাতি আহিছে প্ৰায় এইটো আমাৰ 150 বছৰ মানে হ'ল এইটো পৰম্পৰা চলি আছে আটা পিতাৰ দিনৰ পৰা কেনেকুৱা ধৰণে উদযাপন কৰি আহিছে এই উৎসৱটো তো আমাৰ কেনেকৈ চলি আহিছে মানে ইয়াতে প্ৰত্যেক গাঁৱৰ মানুহক মাতো আমি আমাৰ বামুন্দি এলেকা নহয় চাইডৰ বিলাকক ঠাইৰ অতিথিবিলাকক আমি শুশ্ৰূষা কৰোঁ এই যি মৎস্য চিকাৰ কৰিছে দিনৰ ভাগত এই মৎস্যসমূহ কি কৰে আপোনালোকে এইটো মাছবিলাক নি পেলাই আমি বেলেগ গাঁৱৰ মানুহক আমি সিধা দিওঁ তেখেতসকলক হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বামুন্দি ৰাইজঘৰ ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া বিধে বিধে মাছ এনেদৰে জাকৈ জুলুকি লৈ মৎস্য চিকাৰত নামি পৰিছিলে আৰু বিধে বিধে মাছ তেওঁলোকে চিকাৰ কৰিবলৈ সক্ষম হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম বাবুন্দিৰ অন্য ৰাইজ আছে দাদা সভাগন উৎসৱ পৰম্পৰা প্ৰায় 150 শতিকা ধৰি আপোনালোকে পালন কৰি আহিছে কি উদ্দেশ্য কেনেকুৱা আমাৰ এইটো মৌজাৰ চববিলাকক নিমন্ত্ৰণ কৰিব কামৰূপৰ ভিন্ন প্ৰান্তত আপোনালোকে এই অতিথিসকলক আহ্বান কৰে কি কি সামগ্ৰী তেওঁলোকক প্ৰদান কৰা হয় এয়া মাছ দিব চাউল দিব খৰি দিব লাও দিব তেল দিব চবখিনি দিব আৰু ইয়াৰ ভাগত আপোনালোকে এইবিলাক অঁ হয় কিমান লোক উপস্থিত হয় আৰু হ'ব হিচাপ ৰাজৰ হ'ব বহু হ'ব হয় ক'ব লাগিব তেওঁলোকে যি 150 শতিকা ধৰি উদযাপন কৰি আহিছে আৰু এই মৎস্য চিকাৰৰ উদ্দেশ্য তেওঁলোকে যি দিনৰ ভাগত মৎস্য চিকাৰ কৰি তেওঁলোকে যি ৰাজহুৱা সভাৰ ভঁৰাল ঘৰণ কৰি তেওঁলোকে অতিথিসকলক নিশাৰ ভাগত আপ্যায়ন কৰে কামৰূপৰ ভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আৰু যি আপ্যায়নৰ তেওঁলোকে পাকঘৰৰ যিসমূহ সামগ্ৰী তেওঁলোকে খোৱাৰ সামগ্ৰীসমূহ তেওঁলোকে প্ৰদান কৰি আহিছে কামৰূপৰ ভিন্ন প্ৰান্তৰ বাবুন্দি ৰাইজঘৰৰ উদ্যোগত এনেদৰে অনুষ্ঠিত হৈ অহা যি পৰম্পৰা 150 শতিকা ধৰি চলি অহা এক পৰম্পৰা উৎসৱ আমি সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ এয়া বিল জলাশয়ত এনেদৰে ৰাইজে নান্দনিক দৃশ্য দেখুৱাই আছোঁ আমি এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব যে 150 শতিকা ধৰি তেওঁলোকে পৰম্পৰা এই উৎসৱ পালন কৰি আহিছে এই সভাগন উৎসৱৰ লগত সংগতি ৰাখি তেওঁলোকে নিশাৰ ভাগত অতিথিসকলক আপ্যায়ন কৰি আহিছে বিভিন্ন ধৰণৰ সামগ্ৰী এই তীৰ্থনগৰী হাজোৰ কামৰূপৰ পৰা মই বাবুন্দি অঞ্চলৰ পৰা দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ প্ৰথম কাৰ্যসূচী সন্ধিয়াৰ ভাগত যি তেওঁলোকে সভাগন উৎসৱ উদযাপন কৰিব আমি পৰৱৰ্তী সময়ত দেখুৱাই যাবলৈ চেষ্টা কৰিম এনিভাৰ 24